তিৰমিজি শৰীফত ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি সাল্লামৰ এটা হাদিছ পোৱা যায়, আস-সাখিয়্যু কৰীবুম মিনাল্লাহ কৰীবুম মিনান নাছ কৰীবুম মিনাল জান্নাহ বাঈদুম মিনান নাৰ। যিসকল সাখী, যিসকলে দান দক্ষিণা কৰে, মানুহক সহায় কৰে, সাহায্য প্ৰদান কৰে, তেওঁলোক আল্লাহৰ ওচৰ হৈ যায়, তেওঁলোক আল্লাহৰ ওচৰ হৈ যায়, তেওঁলোক মানুহৰ ওচৰ হৈ যায়, আৰু তেওঁলোক জান্নাতৰো ওচৰ হৈ যায়। সুবহানাল্লাহ। আৰু বাঈদুম মিনান নাৰ, তেওঁলোক জাহান্নামৰ পৰা দূৰত থাকি যায়, তাৰমানে জাহান্নামত যাব লগা নহয়। তেওঁলোকক আল্লাহে ভাল পায়, মানুহে ভাল পায়, জান্নাতেও তেওঁলোকক ভাল পায়, আৰু জাহান্নাম তেওঁলোকৰ পৰা দূৰত গুচি যায়। বিপৰীতে ওয়াল বাখিলু, আৰু যিসকল বাখিল, কৃপণ, আমি যাক চিপৰা কওঁ, এই কৃপণসকলৰ ক্ষেত্ৰত কোৱা হৈছে ওয়াল বাখিলু বাঈদুম মিনাল্লাহ বাঈদুম মিনান নাছ বাঈদুম মিনাল জান্নাহ কৰীবুম মিনান নাৰ। কি ভয়ংকৰ কথা! আল্লাহ ৰসুলে ক'লে যে কৃপণালী কৰিব, দিব পৰাৰ ক্ষমতা থকাৰ পিছতো নিদিব, তেন্তে এওঁলোকক কৃপণ হিচাপে, বাখিল হিচাপে চিনাক্তকৰণ কৰা হ'ব। আৰু এওঁলোকৰ পৰা বাঈদুম মিনাল্লাহ, আল্লাহ দূৰত, বাঈদুম মিনান নাছ, মানুহ দূৰত, বাঈদুম মিনাল জান্নাহ, জান্নাত দূৰত, কৰীবুম মিনান নাৰ, জাহান্নাম তেওঁলোকৰ ওচৰ হৈ যায়। নাউযুবিল্লাহ।